আচ্ছা ইয়াৰ আগত ভিডিঅ'টোত আমি ডিসকাস কৰিছিলোঁ যে এই ৰিলেশ্যনটো এইটো কুৱেশ্যনৰ যেটো ৰিলেশ্যন দিয়া আছিলে এই ৰিলেশ্যনটো ইকুইভেলেন্স ৰিলেশ্যন বুলি আমি প্ৰুফ কৰিলোঁ এতিয়া ইয়াৰ নেক্সট পাৰ্টটো এই পাৰ্টটো আমি ডিসকাস কৰিবলৈ গৈ আছোঁ ইয়াত কৈছে ফাৰ্দাৰ show that the set of all points related to a point P which is not equal to 0,0 তাৰ মানে origin is the circle passing through P with the origin as center আচ্ছা ইয়াত কি কৈছে কথাটো আমি এবাৰ বুজি লওঁ আমাক কৈছে যে with the origin as center এই প্লেনখনতে এই সেটটো কি আছে আমাৰ যে আমাৰ এই প্লেনখনত থকা গোটেই পইণ্ট বিলাকক আমি যিমান বিলাক ইয়াত পইণ্ট আছে বেলেগ বেলেগ পইণ্ট আছে সেই পইণ্ট বিলাকৰ সেটটো হৈছে এই গতিকে তাত আমাৰ যেহেতু এখন গোটেই পইণ্ট বিলাক লোৱা হৈছে প্লেনখনৰ ওপৰত গতিকে তাত ক'বাত অৰিজিনটো থাকিব অৰিজিনটোক আমি ও নাম দিছিলোঁ ইয়াৰ আগৰ কুৱেশ্যন ইয়াৰ আগৰ পাৰ্টটো আমি ডিসকাস কৰোঁতে আগৰ ভিডিঅ'টোত আমি অৰিজিনটোক ও নাম দিছিলোঁ এতিয়া আমাক কৈছে যে অৰিজিনটো সেন্টাৰ হিচাপে লৈ পেলাই উইথ অৰিজিন এজ সেন্টাৰ অৰিজিনটো সেন্টাৰ হিচাপে লৈ পেলাই যদি আমি এই পি নামৰ এটা পইণ্ট তোমাক লৈ ল'বলৈ কৈছে যে যিকোনো এটা পইণ্ট সাপোজ পি লৈ ল'লোঁ এতিয়া খালি এইটো কথা কৈছিলে যে যেহেতু তুমি অৰিজিনটো কি হিচাপে লৈছা সেন্টাৰ হিচাপে লৈছে গতিকে তোমাক এই পি টো এই পইণ্টটো ল'ব মানা কৰিছে এই ও পইণ্টটো অৰিজিন পইণ্টটো ল'বলৈ মানা কৰিছে অৰিজিনক বাদ দি তুমি এই প্লেনখনত থকা যিকোনো এটা পইণ্টক তুমি পি নাম দি লৈ লোৱা ঠিক আছে আৰু এই পি লগত ৰিলেট হৈ থকা এই প্লেনখনত যিমান বিলাক পইণ্ট আছে পি লগত ৰিলেট হৈ থকা পইণ্ট বিলাক তুমি যদি কালেক্ট কৰা তেতিয়া দেখিবা সেই পইণ্ট বিলাকে এটা আমাক সাৰ্কেল দিছে বুলি আমাক প্ৰমাণ কৰিবলৈ দিছে ঠিক আছে কোৱেশ্যনটো মই বুজি পালানে মই কি কৈছো আমাক কৈছে যে অৰিজিনটো সেন্টাৰ হিচাপে লৈ তুমি যদি প্লেনখনৰ যিকোনো এটা পইণ্ট লৈ লোৱা পি লৈ লোৱা প্লেনখনৰ যিকোনো এটা পইণ্ট ল'বলৈ কৈছে খালি অৰিজিনটো ল'ব মানা কৰিছে নট ইকুৱেল টু 0,0 বুলি কৈছে গতিকে অৰিজিনটোক তুমি সেন্টাৰ হিচাপে ধৰিবা আৰু প্লেনখনৰ যিকোনো এটা পইণ্ট এই অৰিজিনটো বাদ দি পেলাই ঠিক আছে নে অৰিজিন নট ইকুৱেল টু অৰিজিন কৈছে যে তাৰমানে অৰিজিনটো বাদ দি পেলাই তুমি যিকোনো এটা পইণ্ট যদি পি লৈ লোৱা আৰু তাৰ পাছত যদি তুমি পি লগত এই যেটো ৰিলেশ্যন ডিফাইন কৰা আছিল এই ৰিলেশ্যনটো এইটো উইথ দিস কন্ডিশন এই ৰিলেশ্যনটোৰ দ্বাৰা ৰিলেট হৈ থকা পইণ্ট বিলাক যদি এই প্লেনখনৰ বাকি বিলাক পইণ্ট যিবিলাক পইণ্ট এই পি লগত ৰিলেট হৈ থাকিব এই ৰিলেশ্যনটোৰ দ্বাৰা সেই পইণ্ট বিলাক যদি কালেক্ট কৰা তেতিয়া হলে সেই পইণ্ট বিলাকৰ কালেকচনটোৱে তোমাক এটা সাৰ্কেল দিব বুলি কৈছে আচ্ছা কেনেকৈ হয় কথাটো আমি চাওঁচোন চোৱা এতিয়া পি টো তুমি পইণ্ট লৈ ললা ঠিক আছে এটা পইণ্ট তুমি পি টো ফিক্স লৈ ললা ঠিক আছে এই পইণ্টটো তুমি ফিক্স কৰি ললা এটা পি এটা পইণ্ট ল'বলৈ গৈছিলা তুমি পইণ্ট এটা লৈ ললা অৰিজিনটো ল'বলৈ গৈছিলে এতিয়া চোৱা অৰিজিনৰ পৰা পি ৰ যিটো ডিসটেন্স সেই ডিসটেন্সটো পি টো যদি তুমি এবাৰ লৈ লোৱা হেতু ফিক্স হ'ব গতিকে সেই ফিক্স পইণ্টলৈ যেটো ডিসটেন্স হ'ব সেই ডিসটেন্সটো সদায় ফিক্স হৈ যাব ঠিক আছে এই ডিসটেন্সটো ফিক্স হৈ গ'ল পি টো এটা পইণ্ট ল'বলৈ কৈছিলে তোমাক এটা ফিক্স পইণ্ট তুমি বাছি ল'লা ইয়াত নলৈ পেলাই ইয়াত লোৱাহেঁতেন তেতিয়া ডিসটেন্সটো অকমান বেলেগ হ'লতেন অকমান হয়তো বাঢ়ি গ'লতেন দূৰত ল'লে ওচৰত ল'লে হয়তো কমি গ'লতেন কিন্তু এবাৰ পি টো লৈ লোৱাৰ লগে লগে হেতু ফিক্স হৈ যাব গতিকে এতিয়া পি লগত ৰিলেট হৈ থকা পইণ্ট বিলাক যদি তুমি বিচাৰা এই প্লেনখনৰ কোন বিলাক পইণ্ট পি লগত ৰিলেট হৈ আছে তেতিয়া তুমি কোনটো চাব লাগিব এই কন্ডিশনটো চাব লাগিব the distance of the point from P distance of the point P from the origin is same as the distance of the point Q from the origin আচ্ছা কেনেকুৱা পইণ্ট বিলাক তোমাৰ এই কেনেকুৱা Q বিলাক P লগত ৰিলেট হৈ থাকিব যে যিবিলাক পইণ্টৰ ডিসটেন্সটো কি হ'ব যে ওৰ পৰা P লে যেটো ডিসটেন্স হ'ব অৰিজিনৰ পৰা P লে যেটো ডিসটেন্স হ'ব এই লাইনটোৰ মিনিংটো যে অৰিজিনৰ পৰা P লে যেটো ডিসটেন্স হ'ব অৰিজিনৰ পৰা Q লে সমান ডিসটেন্স হ'ব লাগিব গতিকে এই যিবিলাক বাকিবিলাক পইণ্ট যিবিলাক পি লগত ৰিলেট হৈ আছে ৰিলেট হৈ থাকিবলৈ কি হ'ব লাগিব যে অৰিজিনৰ পৰা পি টো যিমান দূৰত আছে সেইবিলাক পইণ্টটো সিমান দূৰত থাকিব লাগিব গতিকে তুমি যদি ইয়াত কিউ এটা কনসিডাৰ কৰা বেলেগ এটা সাপোজ তুমি পইণ্ট কনসিডাৰ কৰিলা কিউ এটা পইণ্ট কনসিডাৰ কৰিলা তে কিউ টো পি লগত ৰিলেট হৈ থাকিবলৈ কি হ'ব লাগিব অৰিজিনৰ পৰা পি যেটো ডিসটেন্স অৰিজিনৰ পৰা কিউ ডিসটেন্সটো কি হ'ব লাগিব সমান হ'ব লাগিব সেই কথাটোই কৈছে যে পি আৰু কিউ যদি ৰিলেট হৈ থাকিবলৈ হয় পি, কিউ বিলংস টু আৰ হ'বলৈ হয় তেতিয়া হলে ডিসটেন্সটো কি হ'ব লাগিব অৰিজিনৰ পৰা পি ডিসটেন্স আৰু অৰিজিনৰ পৰা কিউ ডিসটেন্স সমান হ'ব লাগিব গতিকে তুমি ইয়াত এটা পইণ্ট এই দূৰত এটা পইণ্ট
তুমি ৰিলেট হৈ আছে নে নাই যদি সোধে যদি কোনোবাই সাপোজ ইয়াত এটা পইণ্ট মোক এছ দিছে বোলে এই পইণ্টটো এছ বুলি কৈছে বা এইটো পইণ্ট যিয়ে নিদিয়ক নাম এটা দিয়া বা Q1 বুলি নাম দিলে Q1 পইণ্ট এটা দিছে এই Q1 পইণ্টটো বোলে P লগত ৰিলেট হৈ থাকিব নে তেতিয়া তুমি ৰিলেট হৈ থাকিব নাথাকে সেইটো চাবৰ কাৰণে চেক কৰিবৰ কাৰণে কি কৰিবা যে অৰিজিনৰ পৰা P2 ৰ জিৰ' ডিসটেন্স অৰিজিনৰ পৰা এই Q1 ৰ ডিসটেন্স সমান হয় নে নহয় চাবা ডেফিনেটলি এটো আমি দেখি আছো যে এটো ডিসটেন্স আৰু এটো ডিসটেন্স সমান নহয় গতিকে আমাৰ P আৰু Q1 টো ৰিলেট হৈ নাথাকে এটা Q পইণ্ট আমি কেনেকুৱাকৈ লৈছো যে অৰিজিনৰ পৰা P0 ডিসটেন্স অৰিজিনৰ পৰা Q ডিসটেন্স সমান হোৱাকৈ লৈছো গতিকে P আৰু Q ৰিলেট হৈ থাকিব তেতিয়া হলে ইয়াত যদি বেলেগ এটা পইণ্ট Q2 এটা পইণ্ট লয় আৰু Q2 পইণ্টটো সাপোজ অৰিজিনৰ পৰা এই OP ৰ হৈতে সেম ডিসটেন্সত আছে এটো যদি 5 সেমি হয় এটো তোমাৰ 5 সেমি এটো 5 সেমি তেতিয়া এই P লগত Q পইণ্টটো ৰিলেট হৈ থাকিব বেলেগ এটা পইণ্ট যদি ইয়াত তুমি লৈ লোৱা যেটো OP লগত সেম ডিসটেন্সত আছে OQ এটো OQ3 সাপোজ সেম ডিসটেন্সত আছে তেতিয়া Q3 পইণ্টটো P লগত ৰিলেট হৈ থাকিব খালি কি হ'ব লাগিব provided OQ3 must be equal to OP so এনেকুৱা টাইপৰ পইণ্ট বিলাক তোমাৰ ৰিলেট হৈ থাকিব এতিয়া ইয়াৰ এটা পইণ্ট তোমাৰ P লগত ৰিলেট হৈ নাথাকে কাৰণ এই পইণ্টটো ডেফিনেটলি ডিসটেন্সটো বাঢ়ি গুছি গল এই পইণ্টৰ ডিসটেন্সটো বাঢ়ি গল ওৰ পৰা OP কে হেকাৰণে নহব গতিকে আমি যদি গোটেই প্লেনখনৰ পইণ্ট বিলাকৰ ভিতৰত আমি চাওঁ তেতিয়া হলে কেনেকুৱা পইণ্ট বিলাক পাম বাৰু OP সেম ডিসটেন্সত থকা পইণ্ট বিলাক পাম গতিকে OP সেম ডিসটেন্সৰ পইণ্ট থকা পইণ্ট বুলি ক'লে আমাৰ এটা এই সাৰ্কেলটোৰ ওপৰত থকা পইণ্ট বিলাক নহবনে OP ক আমি ৰেডিয়াস হিচাপে যদি ধৰো OP ক যদি আমি ৰেডিয়াস হিচাপে ধৰি পেলাই এটা সাৰ্কেল ড্ৰ কৰো তেতিয়া হলে সেই সাৰ্কেলটোৰ ওপৰত থকা প্ৰত্যেকটো পইণ্ট সাৰ্কেলটোৰ ওপৰত থকা প্ৰত্যেকটো পইণ্টে P লগত ৰিলেট হৈ থাকিব কাৰণ অৰিজিনৰ পৰা সেই পইণ্ট বিলাকৰ ডিসটেন্সটো কি হ'ব সেম হ'ব OP ৰ হৈতে আৰু সেই সাৰ্কেলটোৰ P পইণ্টৰ মাজেদি পাৰ হৈ যোৱা বুলি আমি ক'ব পাৰিম সাৰ্কেলটো আমাৰ P পইণ্টৰ মাজেদি পাৰ হৈ যোৱা বুলি ক'ব পাৰিম ঠিক আছে গতিকে হেতুৱে কৈছিলে যে ফাৰ্দাৰ আমাক দেখাবলৈ কৈছিলে সো দ্যাট সেট অফ অল পইণ্টস ৰিলেটেড টু এ পইণ্ট P এটা পইণ্ট P হৈতে ৰিলেট হৈ থকা পইণ্ট বিলাক কি হ'বলৈ গৈছে এটা সাৰ্কেল ফৰ্ম কৰে বুলি কৈছে ইজ এ সাৰ্কেল পাসিং থ্ৰু P মাজেদি পাৰ হৈ যোৱা এটা সাৰ্কেল হ'ব বুলি কৈছিলে উইথ সেন্টাৰ এজ অৰিজিন সেন্টাৰটো কি হয় অৰিজিন হিচাপে সেন্টাৰটো আমি লৈ পেলাই তেনেকুৱা এটা সাৰ্কেল পাম বুলি কৈছে ঠিক আছে সো এইটো হৈছে আমাৰ সেকেন্ড পাৰ্টটো ডিসকাশন খিনি আমি সলিউশনটো আমি লিখিলে কেনেকুৱা ধৰণে লিখিম এতিয়া সেকেন্ড পাৰ্টটো কেনেকুৱা ধৰণে লিখিম সো given আমাৰ ৰিলেচনটো কি আছিল যে r equal to p, q such that OP equal to OQ অলৰেডি আগৰ পাৰ্টটোত আমি O মানে কি হয় অৰিজিন বুলি লৈছিলো যে হেতু কথা আমি কৈয়ে আহিছো গতিকে ইয়াতৰ পেনচট কৰা নাই আগৰ পাৰ্টটোৰ লগত এই পাৰ্টটো লগাই পেলাই আমি গটে কমপ্লিট কৰিব লাগিব কোৱেশ্চনটো সো given r equal to p, q such that OP equal to OQ তাৰমানে অৰিজিনৰ পৰা P ডিসটেন্স অৰিজিনৰ পৰা Q ডিসটেন্স সমান হৈ থাকিলেহে হ'ব এটা ইয়াত Q2 আমাৰ এটা ভেৰিয়েবল পইণ্ট বুজাইছে তাৰমানে Q2 চেঞ্জ হৈ থাকিব পাৰে Q1 Q2 এই পইণ্ট বিলাকক বুজাইছে ঠিক আছে P2 এটা ফিক্স পইণ্ট তুমি লৈ লৈছিলা Q2 এইটো বুজাইছে ঠিক আছে গতিকে OP this which represents a circle with radius এটো ৰেডিয়াস নহব জানো OP ডিসটেন্স টু ৰেডিয়াস নহব জানো উইথ ৰেডিয়াস OP ঠিক আছে উইথ ৰেডিয়াস OP গতিকে OP ক ৰেডিয়াস লৈ প্লে এটা এটোৱে সাৰ্কেল বুজাই আছে ঠিক আছে আমি যেহেতু P2 এটা ফিক্স পইণ্ট লবলৈ কৈছিলে গতিকে আমাৰ ৰিলেচনটো এনেকুৱা ধৰণে দিয়া আছিল আৰু এটোৱে একচুয়ালি কি বুজাই আছে কালেকশন অফ অল দোজ Q points such that this Q is related to P by the relation R such that OP equal to OQ so this set represents a circle with radius OP so thus we can prove that the second part of this question okay thank you